নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত পুনৰ অসম আৰক্ষীৰ অভিযান চলিত মাহৰ ভিতৰতে বানপীড়িতক পুনৰ সংস্থাপন অনুদান প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা পাছপোৰ্ট অবিহনে কোনো লোককে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ সীমান্ত সুৰক্ষাৰ বাবে ধুবুৰী কাছাৰ আদি সীমান্তৱৰ্তী জিলাৰ আৰক্ষীক অধিক সক্ৰিয় হ'বলৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ নিৰ্দেশ বিজেপি ত্যাগ কৰা জ্যেষ্ঠ নেতা তথা নলবাৰী প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান আৰু পেৰিছ অলিম্পিকত ভাৰতৰ নীৰজ চোপ্ৰাৰ জেভলিন নিক্ষেপত ৰূপৰ পদক অৰ্জন আজি মল্লযুদ্ধত অমন শ্বেৰাৱত পুৱেৰ্টো ৰিকোৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ যুঁজত অৱতীৰ্ণ এতিয়া শুনক বিতং বাতৰি ছাত্ৰী সবলীকৰণৰ জৰিয়তে সামাজিক উত্তৰণৰ সুদূৰ প্ৰসাৰীৰ লক্ষ্য আগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী নিযুত মইনা নামৰ আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে আঁচনিখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বাল্য বিবাহ ৰোধ কৰাই এই আঁচনিৰ মূল লক্ষ্য বাল্য বিবাহ ৰোধৰ যুঁজখনত বৃত্তিগত শিক্ষাৰ এটা সমল বুলি উল্লেখ কৰি তেওঁ কয় যে এনে শিক্ষাৰে কন্যাসকলক শিক্ষিত কৰিব পাৰিলে নিশ্চিত কৰ্ম সংস্থাপন লাভ কৰিব বুলি পিতৃ মাতৃসকল পতিয়ন যাব আৰু নিজ সন্তানক শিক্ষা অব্যাহত ৰাখিবলৈ প্ৰেৰণা দিব এই উদ্দেশ্য আগত ৰাখিয়ে নিযুত মইনা আঁচনিখন গ্ৰহণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে অহা নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰতে অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে পুনৰবাৰ অভিযান চলাব বুলি সদৰি কৰে তেওঁ কয় যে 2019-2021 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুসৰি অসমৰ 31% অধিক কন্যাই 20ৰ পৰা 24 বছৰ বয়সতে মাতৃত্বৰ অধিকাৰী হয় অৰ্থাৎ এইসকল কন্যাই 18 বছৰ পূৰ্ণ কৰাৰ আগেয়ে বিবাহ পাশত আবদ্ধ হ'বলগীয়া হয় আৰু শিক্ষা লাভৰ পৰা বঞ্চিত হয় তেওঁ লগতে কয় যে দক্ষিণ শালমাৰা ধুবুৰী আদি জিলাত 50%ৰো অধিক কন্যাই 18 বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হোৱাৰ তথ্য বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে আনকি বহু সময়ত 12-13 বছৰ বয়সতে মাতৃত্বক আঁকোৱালি লোৱাৰ তথ্যও পোহৰলৈ আহিছে ৰাজ্য চৰকাৰে কঠোৰ আইন প্ৰণয়নৰ জৰিয়তে বাল্য বিবাহ ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এই ক্ষেত্ৰত শিক্ষাহে সবাতোকৈ ডাঙৰ সমল হিচাপে পৰিগণিত হ'ব বুলি তেওঁ উল্লেখ কৰে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবা ঠাইতো পুনৰ বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে বুলি আশংকা কৰা হৈছে চুবুৰীয়া ৰাজ্য মণিপুৰত বিগত দুদিন ধৰি হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বৰাক নৈৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰিছে বছৰটোত এয়া চতুৰ্থবাৰৰ বাবে বৰাক নৈৰ জলপৃষ্ঠই বিপদ সীমা অতিক্ৰম কৰিছে জানিব পৰা মতে বৰাকৰ জলস্তৰ ঘণ্টাত 3 চেণ্টিমিটাৰকৈ বৃদ্ধি পাইছে ফলস্বৰূপে কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিস্তীৰ্ণ অঞ্চল পুনৰ প্লাবিত হোৱাৰ আশংকা কৰা হৈছে ইপিনে গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা দৈয়াং নৈৰ উৎসত নিপকুৰ নাগালেণ্ড স্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেটেৰে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত দৈয়াঙৰ লগতে ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱা জিলাখনৰ বিভিন্ন অঞ্চল পানীত বুৰ গৈছে গোলাঘাট জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি জিলাখনৰ গমাৰিমুৰি অঞ্চলৰ সোণালী পথাৰ চিতলমাৰী দৈমুগুৰি আদি অঞ্চল বানৰ কবলত পৰিছে ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ নতুন বলাই আৰু পুৰণি বলাই অঞ্চলতো সম্প্ৰতি বুঢ়ীদিহিং নৈৰ খহনীয়াই আতংকৰ সৃষ্টি কৰিছে জিলাখনৰ কুতুহা নাওজান লেপেটকটা আদিকে ধৰি বিভিন্ন অঞ্চল বানত বুৰ গৈছে ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ লগতে পুনৰ সংস্থাপন নিশ্চিতকৰণ প্ৰক্ৰিয়া বুজ ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি বানপীড়িত জিলাসমূহৰ অভিভাৱক মন্ত্ৰী তথা জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে এখন বৈঠকত মিলিত হয় বৈঠকত মুখ্যমন্ত্ৰীয়ে বানপীড়িত লোকসকলক ক্ষতিপূৰণ দিয়াৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ লগতে এইবাৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চলিত মাহৰ ভিতৰতে দুৰ্যোগ ব্যৱস্থাপনা বিধি নিয়ম অনুসৰি ক্ষতিপূৰণ দিব পৰাকৈ প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা ক্ষিপ্ৰতাৰে গ্ৰহণ কৰিবৰ বাবে আয়ুক্তসকলক নিৰ্দেশ দিয়ে বৈঠকত কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বৰপেটা মাজুলী আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰূপে অংশগ্ৰহণ কৰে আনহাতে মন্ত্ৰী অজন্তা নেওগ অতুল বৰা আৰু কেশৱ মহন্তইও গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা এই বৈঠকত ভিডিঅ' কনফাৰেন্স যোগে অংশগ্ৰহণ কৰে গুৱাহাটীস্থিত লোকসেৱা ভৱনত আজি বিয়লি 3 বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব বৈঠকৰ পাছতে ভৱনৰ মিডিয়া হলত এখন সংবাদ মেলৰ আয়োজন কৰা হৈছে আজি বৈঠকত কেইবাটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে
চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ অশান্ত পৰিস্থিতি আৰু ভাৰতৰ সীমা সুৰক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুযায়ী ভাৰত বাংলাদেশ সীমান্ত সম্প্ৰতি বন্ধ কৰি ৰখা হৈছে মুখ্যমন্ত্ৰীয়ে কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে অৱগত কৰি কয় যে কেৱল পাছপৰ্ট থকা শিক্ষাৰ্থীয়েহে বাংলাদেশৰ পৰা ভাৰতলৈ আহিব পাৰিব পাছপৰ্ট অবিহনে কোনো লোককে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে ইপিনে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে অসম আৰক্ষীয়ে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰি আছে ইয়াৰ অংশ হিচাপে সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ লগতে সীমান্ত সুৰক্ষা বাহিনীও সক্ৰিয় হৈ থকা বুলি তেওঁ উল্লেখ কৰে তদুপৰি বাংলাদেশৰ পৰা যাতে কোনো লোক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীয়ে দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ধুবুৰী কাছাৰ দক্ষিণ শালমাৰা মানকাছাৰ আদি সীমান্তৱৰ্তী জিলা আৰক্ষী অধীক্ষকসকলক অধিক সক্ৰিয় হ'বলৈ নিৰ্দেশ দিয়া হৈছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ লগতে যিকোনো ধৰণৰ সম্ভাৱ্য কুটাঘাত ৰোধ কৰিবলৈ নিৰাপত্তাৰক্ষীসকলক সাজু হৈ থাকিবলৈ আহ্বান জনায় নোবেল বঁটা প্ৰাপক মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনে যোৱা নিশা ঢাকাৰ বংগ ভৱনত তেওঁক শপত বাক্য পাঠ কৰোৱায় অনুষ্ঠানত বিভিন্ন দেশৰ কূটনীতিবিদ উপস্থিত থাকে 1940 চনৰ 28 জুনত জন্মগ্ৰহণ কৰা মহম্মদ ইউনুছ বাংলাদেশৰ এগৰাকী প্ৰসিদ্ধ উদ্যমী বেংক বিষয়া আৰু অৰ্থনীতিবিদ গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠা আৰু ক্ষুদ্ৰ ঋণ আৰু বিত্তীয় যোগানৰ অৱধাৰণা আগবঢ়াই নিয়াৰ বাবে তেওঁক 2006 বৰ্ষত শান্তি নোবেল বঁটাৰে সন্মানিত কৰা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশত নতুন দায়িত্ব গ্ৰহণ কৰাৰ বাবে মহম্মদ ইউনুছক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে বাংলাদেশত হিন্দু আৰু অন্য সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা সুনিশ্চিত কৰি শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে এতিয়া খন্তেক বাণিজ্যিক বিৰতি শুনিছো নৈৰ পানী বাঢ়িছে হেনো ইকানে হিকানে ময়ো নুশুনা নহয় তাকে অলপ আগতীয়াকে সাজু হৈ থাকিব পাৰিলে যোৱাবাৰৰ দৰে ক্ষতি নহলহেঁতেন কিন্তু এই খবৰবোৰ বা কিমান সঁচা সঠিক তথ্য গম পোৱা হলে গাঁওবুঢ়াই আপোনাক দিব সঠিক তথ্য বানপানীৰ আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা সন্দৰ্ভত বানপানীৰ আগজাননীসমূহ নিয়মিতভাৱে গাঁওবুঢ়ালৈ প্ৰেৰণ কৰা হয় যাতে গাঁওবুঢ়াই স্থানীয় ৰাইজক অৱগত কৰিব পাৰে তথা স্থানীয় গাঁওবুঢ়াৰ সহযোগত নিকটতম আশ্ৰয় শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত যোগাযোগ কৰক যাতে দুৰ্যোগৰ সময়ত আপোনাৰ অসুবিধা নহয় যিকোনো জৰুৰীকালীন খবৰ বা সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে টোল ফ্ৰী নম্বৰ 1070-112 অথবা 1079 আৰু জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077 অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাগত স্বাধীনতা দিৱস যথাবিহিত কাৰ্যসূচীৰে ৰূপায়ণ কৰাৰ লগতে হৰ ঘৰ তিৰংগা কাৰ্যসূচীও উৎসৱমুখৰ পৰিৱেশেৰে ৰূপায়ণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিছে ৰাজ্যৰ বিভিন্ন আত্মসহায়ক গোট ভিডিপি অংগনবাড়ী কৰ্মী আশা কৰ্মী ক্ৰীড়া সংগঠন সাংস্কৃতিক সংগঠন এনএছএছ এনচিচি আদিৰ উপৰি সকলো শ্ৰেণীৰ ৰাইজক সামৰি এই কাৰ্যসূচী উদযাপন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক নিৰ্দেশনা প্ৰদান কৰিছে আনহাতে এই কাৰ্যসূচীৰ আলোকচিত্ৰ হৰ ঘৰ তিৰংগা পৰ্টেলত আপলোড কৰিবলৈ তেওঁ নিৰ্দেশ দিছে তেওঁ লগতে জিলাসমূহৰ ৰাজহ চক্ৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়কে ধৰি মুখ্য স্থানসমূহত ত্ৰিৰংগ পতাকা উপলব্ধ হোৱাকৈ সুনিশ্চিত কৰিবলৈ কয় অসম ৰাজ্যিক গ্ৰামীণ বিকাশ অভিযান আৰু খাদী বোৰ্ডক জড়িত কৰি পতাকাসমূহ উপলব্ধ কৰাৰ দিশত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আয়ুক্তসকলক নিৰ্দেশ দিয়ে বিজেপি ত্যাগ কৰা জ্যেষ্ঠ নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই আজি নলবাৰী ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলক যুদ্ধ কৰিব জ্যেষ্ঠ নেতাজনক আঁতৰিবলৈ প্ৰদেশ কংগ্ৰেছে নলবাৰীত বিশাল যোগদান কাৰ্যসূচীৰ আয়োজন কৰিছে শ্ৰী শৰ্মাৰ উপৰি বিভিন্ন দলৰ কেইবাগৰাকীও নেতাক আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি এই কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছত যোগদান কৰিব দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায় পৃথ্বীৰাজ সাথী সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনকে ধৰি দলটোৰ কেইবাগৰাকী উচ্চ পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকিব ইপিনে বিয়লি 3 বজাত গুৱাহাটীস্থিত ৰাজীৱ ভৱনত হ'ব লগা আন এটা কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া ব্ৰজেনজিৎ সিনহাসহ আন কেইবাজনো অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ চৰকাৰী বিষয়াই কংগ্ৰেছ দলত যোগদান কৰিব
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব এই অনুষ্ঠানত খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ আয়ুক্ত সচিব ৰঞ্জন শৰ্মাৰ লগতে পুৰাতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ডক্টৰ ডিপি ৰেখা কৌলি উপস্থিত থাকিব অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাৰ্তা সম্পাদক মানৱ প্ৰতিম শৰ্মাই টকিঅ' অলিম্পিকত জেভলিন নিক্ষেপত সোণৰ পদক জয় কৰি চমক সৃষ্টি কৰা ভাৰতৰ নীৰজ চোপ্ৰাই চলিত পেৰিছ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিছে যোৱা নিশা অনুষ্ঠিত ফাইনেল ৰাউণ্ডত নীৰজে 89.45 মিটাৰ জেভলিন নিক্ষেপ কৰি দ্বিতীয় স্থানত থাকে ইফালে নতুন অভিলেখ গঢ়ি 92.97 মিটাৰলৈ জেভলিন নিক্ষেপ কৰি পাকিস্তানৰ আৰশাদ নদীমে সোণৰ পদক অৰ্জন কৰে গ্ৰেনেডাৰ এণ্ডাৰছন পিটাৰে 88.54 মিটাৰলৈ জেভলিন নিক্ষেপ কৰি ব্ৰঞ্জ লাভ কৰে উল্লেখযোগ্য যে ক্ৰমাগত দুখন অলিম্পিক পদক জয় কৰি নীৰজে স্বাধীনতাৰ পাছত ট্ৰেক এণ্ড ফিল্ডত এই সফলতা লাভ কৰা প্ৰথম ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰিছে নীৰজ চোপ্ৰা 2008 আৰু 2012ৰ অলিম্পিকত ক্ৰমে ব্ৰঞ্জ আৰু ৰূপৰ পদক লাভ কৰা মল্লযোদ্ধা সুশীল কুমাৰৰ পাছত একেৰাহে পদক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় পুৰুষ খেলুৱৈ আৰু সামগ্ৰিকভাৱে দেশৰ তৃতীয়গৰাকী খেলুৱৈৰূপে পৰিগণিত হৈছে উল্লেখযোগ্য যে পি.ভি. সিন্ধুৱেও ৰিঅ' আৰু টকিঅ' অলিম্পিকত একেৰাহে পদক অৰ্জন কৰিছিল ইপিনে চলিত পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে যোৱা নিশা হোৱা তৃতীয় স্থান নিৰ্ণয়কাৰী খেলত ভাৰতে প্ৰথমে গ'ল খোৱাৰ পাছত স্পেইনক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক লাভ কৰা গৌৰৱ অৰ্জন কৰে খেলৰ 18 মিনিটত মাৰ্ক মিৰালেছৰ গ'লেৰে স্পেইনে প্ৰথমে অগ্ৰগতি লয় কিন্তু ভাৰতে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি 30 আৰু 33 মিনিটত অধিনায়ক হৰমনপ্ৰীত সিঙে দিয়া দুটা পেনাল্টি কৰ্ণাৰৰ গ'লৰ সহায়ত খেলখনত জয়লাভ কৰে পেৰিছ অলিম্পিকত আজি ভাৰতীয় এথলীটসকলে মল্লযুদ্ধ এথলেটিক্স আৰু গল্ফত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মল্লযুদ্ধত অমন শ্বেৰাৱতে পুৰুষৰ 57 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইলৰ শিতানত ব্ৰঞ্জৰ পদকৰ যুঁজত পুৱেৰ্টো ৰিকৰ প্ৰতিদ্বন্দ্বীৰ সন্মুখীন হ'ব এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন ৰত্ন দাসৰ পৰা বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে শপত বাক্য পাঠ কৰা নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ ডক্টৰ মহম্মদ ইউনুছ সম্পৰ্কত দৈনিক অসম কাকতে আজি এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে বাল্য বিবাহ ৰোধ আৰু কন্যাৰ উচ্চ শিক্ষাৰ হাৰ বৃদ্ধিৰ লক্ষ্যৰে 10 লাখ ছাত্ৰীক সামৰি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা নিযুত মইনা আঁচনি সম্পৰ্কে এটা তথ্য নিৰ্ভৰ বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে অলিম্পিকত ভিনেশ ফোগটৰ অযোগ্য ঘোষণাক লৈ দ্বিতীয় দিনাও উত্তাল সংসদ সংবিধান বিৰোধী বিধেয়কক লৈ সংসদত বিৰোধীৰ প্ৰতিবাদ আদি বিক্ষিপ্ত তথ্যৰে চলিত ৰাজ্যসভাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে টকিঅ' অলিম্পিকত ভাৰতীয় হকী দলৰ বিজয় ধাৰা অব্যাহত 1952 চনৰ পাছত টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক লাভৰ জৰিয়তে ক্ৰমাগতভাৱে দুখন অলিম্পিকত হকীৰ পদ জয়েৰে গঢ়িলে ইতিহাস সম্পৰ্কত অসমীয়া খবৰ কাকতে এটি বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে চুবুৰীয়া দেশ বাংলাদেশত চলি থকা ব্যাপক হিংসাত্মক পৰিস্থিতিৰ মাজতে ভাৰতৰ সীমান্তত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতি সন্দৰ্ভত অসমীয়া প্ৰতিদিন কাকতে এটি গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে ৰাজ্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিশেষকৈ আলুৰ দাম বৃদ্ধি সম্পৰ্কত নিয়মীয়া বাৰ্তা কাকতে এটা বাতৰি প্ৰকাশ কৰিছে পশ্চিমবংগৰ 34 বছৰৰ বাওমৰ্চা শাসনকালৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ মৃত্যু সন্দৰ্ভত প্ৰয়াত নেতাগৰাকীৰ সামাজিক ৰাজনৈতিক জীৱনৰ বিভিন্ন তথ্যৰে আমাৰ অসম কাকতে এটি বাতৰি প্ৰকাশ কৰিছে জাপানত সংঘটিত 7.1 ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ এটা বাতৰি দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজিৰ দিনটোলৈ গুৱাহাটী আৰু দাঁতিকাষৰীয়া অঞ্চলত প্ৰবল বৰষুণৰ আশংকা কৰি জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ দিয়া জাননী সন্দৰ্ভত এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে অসমৰ দুগৰাকী বিজ্ঞানীলৈ ৰাষ্ট্ৰীয় সন্মান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰ্তব্যৰত মহিলা চিকিৎসকক ছাত্ৰৰ যৌন নিৰ্যাতন আজি নলবাৰীত কংগ্ৰেছত যোগদান কৰিব অশোক শৰ্মাই এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন ধন্যবাদ ৰত্ন বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত পুনৰ অসম আৰক্ষীৰ অভিযান চলিত মাহৰ ভিতৰতে বানপীড়িতক পুনৰ সংস্থাপন অনুদান প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু
পেৰিছ অলিম্পিকত ভাৰতৰ নীৰজ চোপ্ৰাৰ জেভলিন নিক্ষেপত ৰূপৰ পদক অৰ্জন আজি মল্ল যুদ্ধত অমন শ্বেৰাৱত পুৱেৰ্টো ৰিকৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ যুঁজত অৱতীৰ্ণ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই নমস্কাৰ